নমস্কাৰ। প্ৰীতি আৰু সম্ভাষণ জনাই গল্প এটি পাঠ কৰিবলৈ ওলাইছোঁ। গল্পটিৰ নাম হৈছে উপহাৰ। গল্পটি অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছে আৰু এই গল্পটো এজন পুৰুষ আৰু এগৰাকী নাৰীৰ গল্প নামৰ গল্প সংকলনখনত সন্নিৱিষ্ট কৰা হৈছে। গল্পটো পাঠ কৰিবলৈ ওলাইছোঁ। উপহাৰ। প্ৰায় 4 বছৰৰ পিছত দিল্লীলৈ গ'লোঁ। উদ্দেশ্য একো নাছিল। পুৰণি বন্ধুৰ পৰিয়াল কিছুমানক লগ কৰাটোৱেই প্ৰধান উদ্দেশ্য। দুৰ্গা পূজাৰ ছুটিৰ দিনবোৰত গ'লে সকলোকে লগ পোৱাৰ আশা থাকে। অষ্টমীৰ দিনা সেয়ে ওলালোঁ নয়ডা অঞ্চলটোলৈ। গেমন ইণ্ডিয়া লিমিটেডৰ ইঞ্জিনিয়াৰ অশোক ভাৰ্গৱ আজিকালি তাতে থাকে বুলি ছমাহমান আগতে জনাইছিল। ভাৰ্গৱ আৰু গৃহস্থৰ বন্ধুত্ব হৈছিল অৰুণাচলৰ অতি দুৰ্গম অঞ্চল এটাত। বিশ্ববিখ্যাত কনষ্ট্ৰাকচন সংস্থা গেমনে তাত এখন দলং সাজি আছিল। সেই সময়তে গৃহস্থইও কেন্দ্ৰীয় চৰকাৰৰ হুকুমত সৰু দল এটা লৈ সেই অঞ্চলত পাহাৰীয়া নৈৰ জৰীপ চলাই আছিল। এদিন বাৰিষাৰ নিশা পাহাৰ খহি বাট পথ বন্ধ হৈ যোৱাত তেওঁলোকৰ দলটো হাবিৰ মাজত দিশহাৰা হৈ পৰোঁতে ভাৰ্গৱহঁতক অকস্মাতে লগ পাই গৈছিল। সেই বিপদৰ ত্ৰাণকৰ্তা ভাৰ্গৱৰ সৈতে পিছতো সম্পৰ্ক থাকি গ'ল। ভাৰ্গৱ গুৱাহাটীতো 2 বছৰ আছিল। তাৰ পিছত আকৌ সেই পৰ্বতে কন্দৰে যাত্ৰা। বৰ্তমানে তেওঁ 2 বছৰৰ বাবে দিল্লীত আছে। যদিও আমাৰ সৈতে প্ৰায় 5 বছৰৰ দেখা সাক্ষাৎ নাই, কিন্তু সুযোগ পালেই খবৰ খাতি তেওঁ আমালৈ পঠাবলৈ পাহৰা নাছিল। সুদীৰ্ঘ 5 বছৰৰ পিছত ভাৰ্গৱ পৰিয়ালৰ সৈতে দেখা। হুলস্থুল হাঁহি তামাচাৰে তৎক্ষণাত মুখৰিত হৈ পৰিল ভাৰ্গৱৰ বসন্তকুঞ্জৰ 131 নম্বৰ ফ্লেটটো। আনন্দ বৃদ্ধি হোৱাৰো কাৰণ আছে। ভাৰ্গৱৰ ছোৱালীৰ আগদিনা বিয়া ঠিক হৈছে। ল'ৰাটাই সহপাঠী আমেৰিকাত থাকে, কম্পিউটাৰ ইঞ্জিনিয়াৰ। ভাৰ্গৱৰ ল'ৰাই মেডিকেল কলেজত ছিট পাইছে। এই উপলক্ষে তেওঁৰ ঘনিষ্ঠ বন্ধু আৰু প্ৰতিবেশীৰ পৰিয়াল কেইটামানক নিমন্ত্ৰণ কৰি পিছদিনা এটা পাৰ্টি দিয়াৰ কথা। ভাৰ্গৱে আমাক খাতিৰ ধৰিলে, যেনে তেনে যাতে আমি পিছদিনা পাৰ্টিত উপস্থিত থাকোঁ। আমাৰ ফুৰা চকাৰ কিছু কামৰ লগতে অন্যান্য অসুবিধা আছিল। সকলোতকৈ ডাঙৰ কথা, আমি থকা ঠাইৰ পৰা নয়ডালৈকে যথেষ্ট দূৰ। গতিকে বাৰে বাৰে আমি ভাৰ্গৱৰ অনুৰোধ প্ৰত্যাখ্যান কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ভাৰ্গৱ পৰিয়ালৰ আকুৰগোজ অধিকাৰ সাব্যস্ত কৰি কৰা দাবী ধমকি অনুৰোধত পিছদিনা পুনৰ পাৰ্টিলৈ অহাৰ প্ৰতিশ্ৰুতি দিলোঁ। কিছুমান মানুহৰ আন্তৰিক দাবী ইমান শক্তিশালী হয় যে তাক উলাই কৰিবলৈ নিজে কঠোৰ হ'ব খুজিলেও নোৱাৰি। ভাৰ্গৱো ঠিক তেনেকুৱা মানুহ। পিছদিনা ৰাজধানীখন কিমান সলনি হৈছে চাবলৈকে পুৱা 10 মান বজাত ওলালোঁ। খালী টেক্সিৰ বাবে ৰওঁতেই এটা কোঢ়াল দেখিলোঁ। আমি ৰৈ থকাৰ ওচৰতে ট্ৰেভেল এজেঞ্চি এটা। এজেঞ্চিৰ মানুহ এজনৰ সৈতে তৰ্কাতৰ্কি লাগিছে যাত্ৰীজনৰ। ইমান কম সময়ত ইমানবোৰ ঠাই কেনেকৈ চাব? কুতুব মিনাৰত 1 ঘণ্টা সময় দিবই লাগিব, যাত্ৰীজনৰ যুক্তি। এজেণ্টজনে বুজালে, ৰাজস্থানলৈ কিছুদিন আগতে ক্লিণ্টন আহিছিল, নিশ্চয় জানে। 24 ঘণ্টাৰ ভিতৰত তেওঁ সকলো কীৰ্তিচিহ্ন চোৱাৰ উপৰি ৰাজস্থানৰ গাঁৱলৈ গৈছিল, মিটিং কৰিছিল আৰু মিটিঙত ৰাজস্থান সম্পৰ্কে, ভাৰত সম্পৰ্কে স্বচক্ষে দেখি যি অভিজ্ঞতাৰ বৰ্ণনা দিছিল, আপুনি মই জীৱনটো ইয়াতে জন্ম হৈ বছৰৰ পিছত বছৰ থাকিও দিব নোৱাৰোঁ। ভাৰতীয় ভ্ৰমণকাৰীৰ এইটোৱে অসুবিধা। কম সময় মে জ্যাদা ফায়দা উঠানা চাহিয়ে, বিজ্ঞৰ দৰে এজেণ্টজনে মন্তব্য দিলে। যাত্ৰীবোৰ মনে মনে থাকিল। এনেতে এজেঞ্চিৰ 15 বছৰীয়ামান ল'ৰা এটা আহি সুধিলে যে আমিও কণ্ডাক্টেড ট্যুৰত ক'ৰবালৈ যাম নেকি? ক'লোঁ, নাযাওঁ, টেক্সি লৈ ৰৈ আছোঁ। সি ক'লে, পুৱা এই সময়ত খালী টেক্সি নাপায়, 2 মিনিট ৰ'ব, মই আনি দিছোঁ বুলি সি দৌৰ মাৰি অন্তৰ্ধান হ'ল গলি এটাৰে।
সঁচাকৈয়ে 5 মিনিটমানৰ ভিতৰতে টেক্সিৰ ড্ৰাইভাৰৰ কাষতে বহি সি আমাৰ ওচৰত পালেহি। মই তালৈ কৃতজ্ঞতাৰে চালোঁ। সি ক'লে, সিহঁতৰ এজেঞ্চিৰ টেক্সি অসুবিধা নহয়, ঘণ্টা হিচাপতো ঘূৰিব পাৰিম। টেক্সিত উঠোঁতেই ল'ৰাটোৱে ক'লে, মেম ছাব, মেৰা কমিশ্যন। কমিশ্যন? এই টেক্সিৰ ভাড়াতে নিশ্চয় কমিশ্যনো থাকিব। নহয়, মই আপোনাৰ টাইম বচাই দিলোঁ টেক্সিখন আনি। 5 টকা মোৰ কমিশ্যন। নিৰ্বিবাদে টকা 5টা তাৰ হাতত দিলোঁ। ভাবিলোঁ, পইচা আচলতে ঘটিব জানিলে ৰাস্তাই ঘাটে পইচা পৰি থাকে। আমাৰ অৱশ্যে দিল্লীত সেইদিনা একো চোৱাৰ কাম নাছিল। লোধি গাৰ্ডেনলৈ গৈ সেয়া ফুলনিৰ মাজত বহি কিছু সময় কটালোঁ। তাৰ পিছত ভাবিলোঁ, গধূলি ভাৰ্গৱৰ ঘৰলৈ যাম যেতিয়া কিবা এটা উপহাৰ কিনি নিয়া যাওক। আগদিনা অৱশ্যে অসমৰ পৰা নিয়া চাহৰ পেকেট এটা দিছিলোঁ, কিন্তু আজি তেওঁলোকে বিশেষ উদ্দেশ্যত এটা পাৰ্টি দিছে। নৱৰাত্ৰিৰ বাবে দিল্লীৰ বহু অঞ্চলত বাণিজ্যিক মেলা বিভিন্ন ৰাজ্যৰ কাৰ্যসূচিত সম্ভাৰ লৈ বহিছে। ভাৰ্গৱৰ ঘৰত অসমীয়া বস্তু বহুত আছে, গতিকে আন কি কিনা যায়। মহীশূৰৰ এখন বাণিজ্যিক মেলাত প্ৰৱেশ কৰিলোঁ। বহু বিচাৰি সুচাৰি এটা চন্দন কাঠৰ ময়ূৰ কিনিলোঁ। ময়ূৰৰ চকু দুটা নীলা পাথৰৰ। দেখিলে এনে লাগে যেন নীলনয়না ময়ূৰীৰ চকুৰে প্ৰৱেশ কৰিব পাৰি এখন গভীৰ নীলাসাগৰৰ বুকুলৈ। অতি মনোমোহা তাৰ শৰীৰৰ কাৰুকাৰ্য। সন্ধিয়া ময়ূৰীক উপহাৰ বাকচৰ পৰা মুক্ত কৰি ভাৰ্গৱৰ পত্নীৰ হাতত দিওঁতে হুলস্থুল লাগিল আনন্দত। ক্ষুদ্ৰ উপহাৰ এটাৰ বাবেও এইদৰে সকলোৱে আনন্দ প্ৰকাশ কৰিলত আমাৰ ভাল লাগিল। সন্ধিয়াৰ পৰা আলহী অতিথিৰ ভিৰ বাঢ়িল। আমি বহুজনৰ সৈতে চিনাকি হ'ব লগা হ'ল। ভাৰ্গৱহঁতৰ আমি বিশেষ আলহী হিচাপে পৰিচিত হ'লোঁ। এনেতে আহিল মুখাৰ্জী দম্পতী আৰু তেওঁলোকৰ ঘৰত আলহী হৈ অহা ভতিজা ছোৱালী নীনা। নীনা মিৰাণ্ডা হাউচৰ 2য় বাৰ্ষিকৰ ছাত্ৰী। ধুনীয়া ছোৱালী। কিন্তু ঠিক নীনা অহাৰ পৰা পৰিৱেশটো অলপ বেলেগ হৈ যোৱাটো লাহে লাহে সকলোৱে মন কৰিলে। মিষ্টাৰ ভাৰ্গৱৰ আচৰণবোৰ অলপ বেলেগ হ'ল। তেওঁ বাৰে বাৰে নীনাৰ কাষত বহি কিবা কিবি সুধিবলৈ ধৰিলে। সকলো আলহীৰ পৰা আঁতৰি তেওঁ নীনাৰ কাষে কাষে ঘূৰি ফুৰিবলৈ ধৰিলে। নীনাই অস্বস্তি প্ৰকাশ কৰিবলৈ ধৰিলে। কথাটো ভাৰ্গৱ পত্নীয়েও মন কৰিলে। দুবাৰমান তেওঁ ভাৰ্গৱক ভিতৰলৈ মাতি লৈ গ'ল, কিন্তু তাৰ পিছতো ভাৰ্গৱ নীনাৰ ওচৰে ওচৰে ঘূৰি ফুৰিলে। ভাৰ্গৱৰ মদৰ নিচা হৈছে বুলিও ক'ব নোৱাৰি, কাৰণ তেওঁ বাকী অতিথিসকলৰে সৈতে অতি মাৰ্জিত আচৰণ কৰি আছে। অৱশেষত নীনা আৰু মুখাৰ্জী দম্পতীয়ে সকলোতকৈ আগতে খাই বৈ আৰু নিমন্ত্ৰণ আছে বুলি কৈ গ'লগৈ। সমগ্ৰ ঘটনাটো দৃষ্টিকটু হৈছিল যদিও মানুহবোৰে স্বস্তিৰ নিশ্বাস পেলালে। মিছেছ ভাৰ্গৱ আগতকৈ অলপ গহীন হ'ল। মিষ্টাৰ ভাৰ্গৱৰ চৰিত্ৰৰ অসংলগ্নতাৰ প্ৰমাণ আমি কেতিয়াও পোৱা নাছিলোঁ। গতিকে আমি নিজেও ঘটনাটোত আচৰিত হ'লোঁ যদিও বাহিৰত সহজ হৈ থাকিলোঁ আৰু এটা সময়ত বেছ ফূৰ্তি তামাচাতেই বিদায় ল'লোঁ তেওঁলোকৰ পৰা। বাটত আহি থাকোঁতে আমি স্বামী স্ত্ৰীয়ে কথাটো আলোচনা কৰিলোঁ। কি হ'ল হঠাতে ভাৰ্গৱৰ? কন্যাসম ছোৱালীজনী দেখিয়েই তাইৰ মুখলৈ আৰু শৰীৰলৈ এনেদৰে সকলোৰে আগত চাই থাকিব লাগেনে? উত্তৰ বিচাৰি নাপালোঁ। ভাৰ্গৱ মানুহটোৰ প্ৰতিয়েই এক সন্দেহৰ সৃষ্টি হ'ল। পিছদিনা দুপৰীয়া হঠাতে টেলিফোনত ভাৰ্গৱৰ মাত, অতি ৰুগ্ন আৰু ভগ্ন স্বাস্থ্যৰ মানুহৰ দৰে মাতটো সেমেকা ভাগৰুৱা। তেওঁ লাহে লাহে ক'বলৈ ধৰিলে, তোমালোকে কালি বাৰু মোক কি বুলি ভাবিলা জানানে? মোৰ পত্নীয়েও মোক কালিৰে পৰা মাতবোল কৰা নাই। সঁচা কথাটো কওঁ তোমালোকক, নীনাৰ মুখখন মোৰ চিনাকি। সেই একেই চকু, নাক। তাই পিন্ধা টপটোৰ বুকুৰ মাজত এটা ব্ৰোচ পিন আছিল। মন কৰিছিলানে? মই সেইটো চাই চক খাই উঠিছিলোঁ। তোমালোকক এটা জীৱনৰ মৰহি যোৱা কাহিনী শুনাব লাগিব মই যেতিয়া ডেকা প্ৰথম চাকৰিত সোমাওঁ কলকাতাৰ কনষ্ট্ৰাকশ্যন কোম্পানী এটাত, মই যাৰ ভাড়াঘৰত আছিলোঁ তেওঁৰ ছোৱালী সুজাতাৰ প্ৰেমত মই পৰিছিলোঁ। প্ৰথম প্ৰেম। কিন্তু সুজাতা গোড়া ব্ৰাহ্মণ পৰিয়ালৰ ছোৱালী। ইতিমধ্যে বিয়া ঠিক হৈ গৈছে। সুজাতাৰ বিয়াৰ আগে আগে মই কলকাতা এৰিলোঁ। অহাৰ আগতে কলকাতাৰ বসাক জুৱেলাৰীত সুজাতাৰ বাবে এটা ব্ৰোচপিন গঢ়ালোঁ। এছ আখৰটোত পাথৰ বহুৱাই। সোণৰ ব্ৰোচপিন। মই কেতিয়াও পাহৰিব নোৱাৰোঁ সেই ডিজাইন। আহিবৰ সময়ত সুজাতাৰ বাবে প্ৰথম আৰু শেষ উপহাৰ।
তাৰ পিছত সুজাতাক পাহৰিবলৈ যত্ন কৰিছিলোঁ আৰু পাহৰিও পেলালোঁ। কিন্তু কালি যেতিয়া নীনাৰ বুকুৰ মাজত পিনটো দেখিলোঁ, মোৰ মদৰ নিচাও ফাটি গ'ল। নীনাক সুধি গম পালোঁ যে তাইৰ মাকৰ নাম সুজাতা। কিন্তু আটাইতকৈ মোৰ বাবে মৰ্মান্তিক আঘাত কি আছিল জানানে? নীনাৰ মাক অৰ্থাৎ সুজাতাৰ মৃত্যু হোৱা 2 বছৰ হ'ল। নীনাৰ বুকুত থকা ব্ৰুচ পিনটো ভাল লাগিছে বুলি ক'লত তাইৰ খং উঠিল। তাই ক'লে যে তাইৰ মাকৰ ব্ৰুচ পিন সেইটো, মাকে মৰমতে তাইক দিয়া। নীনা খং কৰি গুচি গ'ল। তাইকনো মই কেনেকৈ কওঁ, এই ব্ৰুচ পিনটোৰ জন্মদাতা ময়েই। সুজাতাই মোক কিমান ভাল পাইছিল তাৰ প্ৰমাণ তোমাৰ বুকুত সগৌৰৱেৰে থকা ব্ৰুচ পিনটো। এইবোৰ কথা মই পত্নীক ক'ব পাৰিম জানো? তোমালোকে চাগৈ ভাবিছিলা ভাৰ্গৱৰ পৰকীৰ্তি লৰিছে। নীনাৰ বুকুখনলৈ তেওঁ বাৰে বাৰে চাই কিয় কাষ চাপি গৈছে? আচলতে নীনাক মোৰ বুকুৰ মাজত সাৱটি ল'বলৈ ইচ্ছা হৈছিল। তাইৰ ব্ৰুচ পিনটো এবাৰ স্পৰ্শ কৰিবলৈ মন গৈছিল। আমি মানুহবোৰ ইমান অসহায় নহয়নে? তেওঁ মোৰ স্বামীৰ নাম কৈ ক'বলৈ ধৰিলে, তেওঁ মোৰ বন্ধু, সকলো বুজিব। সেয়ে তোমালৈ ফোন কৰিলোঁ। পত্নীয়ে তোমাৰ আগত লাজ পাইছে মোৰ আচৰণৰ বাবে। মই কি ক'ম? সঁচাকৈয়ে মানুহ কিমান অসহায়। ধন্যবাদ।